কোনো আত্মা ঈশ্বৰৰ হয় নে নহয় সেইটো চিনি পোৱাৰ কিবা উপায় আছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম যোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১৬ৰ পৰা ২৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰভু যীশুৱে আমাক উদ্ধাৰ কৰিবলৈ আমাৰ বাবে নিজৰ প্ৰাণ দিলে এইটোৱে হৈছে ঈশ্বৰে আমাক ভাল পোৱাৰ আমাক প্ৰেম কৰাৰ প্ৰকৃত প্ৰমাণ তেওঁ নিজৰ পুত্ৰক আমাৰ বাবে মৰিবলৈ দিলে যোহনে হেয়েহে কৈছে যে আমিও ভাইসকলক তেনেদৰে প্ৰেম কৰিব পাৰিব লাগে অৰ্থাৎ ভাইসকলৰ বাবে আমাৰ প্ৰাণ দিবলৈও ইচ্ছুক হ'ব পাৰিব লাগে
ঈশ্বৰ যে আমাক নিবাস কৰি আছে সেই কথাটো পবিত্ৰ আত্মাই এইবোৰ কথা আমাৰ হৃদয়ত জনাই দিয়ে। যদিহে আমি তেওঁক দুখ দিয়া নাই, তেওঁক অসন্তুষ্ট কৰা নাই, আমি পবিত্ৰ আত্মাক দুখ দিওঁ যেতিয়া আমি তেওঁৰ ইচ্ছা পালন নকৰোঁ। প্ৰভু যীশুৱে কৈছিল, যদি তোমালোকে মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰা। যদি আমি তেনেকুৱা নকৰোঁ তেন্তে আমি পবিত্ৰ আত্মাক দুখ দিওঁ। পবিত্ৰ আত্মা প্ৰতিজন বিশ্বাসীক দিয়া হৈছে, এই কথা বাইবেলত স্পষ্ট কৰি দিছে। আমি ঈশ্বৰৰ সন্তান হোৱাৰ চিনটো হ'ল আমাত ঈশ্বৰৰ আত্মাই বাস কৰে আৰু পবিত্ৰ আত্মাই এইবোৰ কথা আমাৰ হৃদয়ত বাস্তৱিক কৰি তুলিব। পবিত্ৰ আত্মাক অসন্তুষ্ট নকৰি জীৱন কটোৱা বিশ্বাসীজনে এই কথা অনুভৱ কৰিব পাৰে। প্ৰথম যোহনৰ 4 নম্বৰ অধ্যায়টো শাস্ত্ৰৰ এটা কঠিন অধ্যায়, কাৰণ ইয়াত আত্মাৰ জগতখনৰ কথা কোৱা হৈছে, যাৰ বিষয়ে আমি বিশেষ একো নাজানো। দ্বিতীয়তে, ইয়াত আমি শয়তানৰ এলেকাৰ বিষয়ে আলোচনা কৰিব লগা হয়। এই বিষয়টো আলোচনা কৰিবলৈ ল'লে শয়তানে কিবা নহয় কিবা ধৰণে বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। শয়তানে অতি কৌশলেৰে কাম কৰি থাকে আমাক বাধা দিবলৈ, আমাক শয়তানৰ কাৰ্যকলাপ নজনাকৈ ৰাখিবলৈ। আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে আত্মাৰ জগতখনৰ বিষয়ক লৈ বেছি ব্যস্ত হৈ পৰা দেখা যায়, যিটো আমাৰ বাবে বিপদজনক হ'ব পাৰে। এই বিষয়ে বাইবেলে কি শিকাইছে আমি জনা উচিত। 4 নম্বৰ অধ্যায়ৰ প্ৰথম 6টা পদত আমাক ভুৱা শিক্ষকৰ বিষয়ে সাৱধান কৰি দিয়া হৈছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। এতিয়া আমি বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ হওক। যোৱা অনুষ্ঠানত আমি প্ৰথম যোহন পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে চালোঁ। এতিয়া আমি প্ৰথম যোহন পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম আৰু প্ৰথম পদ দুটাৰ ভিত্তিতেই আজিৰ আলোচনা আগবঢ়াম। এই প্ৰথম যোহন পুস্তকখনৰ 4 নম্বৰ অধ্যায়টোৰ মূল বিষয় হৈছে ভুৱা শিক্ষকৰ বিষয়ে সাৱধানবাণী। এই 4 নম্বৰ অধ্যায়ৰ কথাখিনি তুলনামূলকভাৱে আন অধ্যায়কেইটাৰ কথাতকৈ অলপ কঠিন বুলি বহুতেই কয়। আমি আচলতে আত্মাৰ জগতখনৰ বিষয়ে আলোচনা কৰিব লগা হয়, আৰু এই আত্মাৰ জগতখনৰ কথা আমি কোনেও আচলতে ভালদৰে নাজানো। আকৌ এই কথাও আমি মনত ৰখা উচিত যে আমি আচলতে শয়তানৰ এলেকাত আছোঁ। এজন বিখ্যাত বাইবেল পণ্ডিতে এই বুলি কৈছিল, মই মণ্ডলীৰ পালকৰ কাম কৰি থাকোঁতে এই কথাটো প্ৰায়েই লক্ষ্য কৰিছিলোঁ যে যেতিয়াই মই শয়তানৰ বিষয়ে সজাগ কৰি সাৱধান কৰি দিবলৈ মণ্ডলীক শিক্ষা দিওঁ, তেতিয়াই শয়তানে কিবা নহয় কিবা প্ৰকাৰে সেই গীৰ্জা উপাসনাত বেমেজালিৰ সৃষ্টি কৰিব খোজে। কেতিয়াবা হয়তো শয়তানৰ বিষয়ে ক'ব ধৰোঁতেই কোনো কেঁচুৱাই কান্দি উঠিব বা গীৰ্জাঘৰৰ ভিতৰত বহি থকা কোনোবাই কিবা ধৰণে বেমেজালি বা হুলস্থুলৰ সৃষ্টি কৰিব। মুঠতে শয়তানে আচৰিত ধৰণে কাৰ্য কৰি থাকে। আমি এতিয়া যিবোৰ কথা পাম সেই কথাখিনি খুব গুৰুত্বপূৰ্ণ, কিন্তু আমি একেবাৰে চৰম ভাৱাপন্ন লোক হৈ গোড়ামি যাতে নেদেখুৱাওঁ সেই কথালৈও সাৱধান হোৱা উচিত। আমি চকুৰে নেদেখা আত্মাৰ ৰাজ্যখনৰ বিষয়ক লৈ বহুতো লোক খুব ব্যস্ত হৈ পৰাও আমি দেখোঁ। এইটো এটা বিপদজনক কথা, কিন্তু এই কথাটো আমি জনা উচিত যে এনেকুৱা আত্মাৰ জগতখনৰ কথা মিছা নহয়। বাইবেলে আমাক এই বিষয়ে শিকাই দিছে, সকীয়াই দিছে আৰু সতৰ্ক কৰি দিছে। এই প্ৰথম যোহন পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ প্ৰথম 6টা পদত যোহনে ভুৱা শিক্ষক, ভুৱা ভাৱবাদী আদিৰ বিষয়ে সতৰ্কবাণী শুনাইছে। সেইবোৰৰ পৰা সাৱধানে থাকিবলৈ কৈছে। আগৰ অধ্যায়ত যোহনে আমাক এই কথা জনাই দিছে যে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে পবিত্ৰ আত্মা লাভ কৰোঁ, পবিত্ৰ আত্মাৰ অভিষেক লাভ কৰোঁ, আৰু ঈশ্বৰৰ বিষয়বোৰ বুজি পাবলৈ আমাক ঈশ্বৰৰ আত্মাই বিশেষভাৱে অভিষিক্ত কৰে। আৰু এইখিনি কথা জনাই দিয়াৰ পাছত এই 4 নম্বৰ অধ্যায়ৰ আৰম্ভণিতে তেওঁ আমাক এই বুলি সাৱধান কৰি দিছে যে ভুৱা শিক্ষক আৰু ভুৱা ভাৱবাদীয়ে খ্ৰীষ্টীয় বিশ্বাসীসকলক অপথে নিবলৈ চেষ্টা চলায়। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? যোহনে লিখা প্ৰথম পত্ৰৰ 4 নম্বৰ অধ্যায় প্ৰথম পদটো পঢ়িছোঁ। হে প্ৰিয়বিলাক,
তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেক ভাৰিকোৱা ভাৱবাদী জগতত ওলাল। ইয়াত আমাক আত্মাৰ জগতখনৰ কথা কোৱা হৈছে। এই বিষয়ে বাইবেলত আমাক বহু কথাই কোৱা হৈছে। উদাহৰণস্বৰূপে আমি গীতমালা 104 নম্বৰ গীতৰ 4 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, যিজনাই বতাহবোৰক নিজৰ দূত আৰু নিজৰ পৰিচাৰকবিলাকক অগ্নিশিখাস্বৰূপ কৰে, সেইজনা তুমিয়েই। এই শাস্ত্ৰপদৰ পৰা উদ্ধৃতি দি নতুন নিয়মত ইব্ৰী পুস্তকৰ লিখকে এনেদৰে কৈছে, দূতবিলাকৰ উদ্দেশ্যে হ'লে তেওঁ কয়, তেওঁ নিজ দূতবিলাকক বায়ুস্বৰূপ আৰু নিজ সেৱকবিলাকক অগ্নিশিখাস্বৰূপ কৰে। ইব্ৰী 1 অধ্যায় 7 পদ। ইব্ৰী পুস্তকৰ 1 অধ্যায়টো পঢ়ি গ'লে আমি আকৌ এনেদৰে পঢ়িবলৈ পাওঁ, সেয়ে সকলো দূত পৰিত্ৰাণৰ অধিকাৰী হ'বলৈ উদ্যত হোৱাবিলাকৰ পৰিচৰ্যাৰ অৰ্থে পঠোৱা সেৱা শুশ্ৰূষাকাৰী আত্মা নহয় জানো। ইব্ৰী 1 অধ্যায় 14 পদ। আপোনালোকৰ আগত কথা কৈ থকা এই অধমে হ'লে ক'ব পাৰোঁ যে মই কেতিয়াও স্বৰ্গদূত দেখা নাই। কোনো স্বৰ্গদূত আহি মোক আজিলৈকে দৰ্শন দিয়া নাই। কিন্তু এই কথাটো আমি বিশ্বাস কৰোঁ যে খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি স্বৰ্গদূতবিলাকৰ আজি এটা বিশেষ পৰিচৰ্যা আছে বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ খ্ৰীষ্টীয় বিশ্বাসীসকলত পবিত্ৰ আত্মা নিবাস কৰে। পবিত্ৰ আত্মা ঈশ্বৰ, তেওঁ স্বৰ্গদূততকৈ বহুত ওপৰৰ। গতিকে পবিত্ৰ আত্মাৰ পৰিচৰ্যাতকৈ আৰু উন্নত পৰিচৰ্যা স্বৰ্গদূতে কৰিব নোৱাৰে। পবিত্ৰ আত্মা ঈশ্বৰ, কিন্তু স্বৰ্গদূতবোৰ ঈশ্বৰে সৃষ্টি কৰিছিল। গতিকে স্বৰ্গদূতৰ পৰিচৰ্যাতকৈ পবিত্ৰ আত্মাৰ পৰিচৰ্যা নিশ্চয় উন্নত হ'বই। আমাক স্বৰ্গদূতে পৰিচৰ্যা কৰা বুলি ক'লে যিমান ভাল লাগিব, স্বয়ং পবিত্ৰ আত্মা আমাৰ লগত থাকি আমাক সহায় কৰি থকা বুলি ক'লে আমাৰ বাৰু বেছি ভাল নালাগিবনে? আৰু সঁচাকৈয়ে পবিত্ৰ আত্মা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীত থাকে আৰু সহায়কৰ্তাৰূপে সহায় কৰি থাকে। পবিত্ৰ আত্মাই আমাৰ হৃদয়, আমাৰ জীৱনত যি পৰিচৰ্যা কৰি আছে, সেই পৰিচৰ্যাৰ কথাটোত আমি অধিক গুৰুত্ব দিয়াটো ভাল বুলি আমি ভাবোঁ। অৱশ্যে স্বৰ্গদূতবোৰে যে আজি খ্ৰীষ্টীয় বিশ্বাসীসকলক কেতিয়াও কোনো ধৰণে সহায় নকৰে, আমি সেই বুলিও ক'ব নোৱাৰোঁ। আমি কেৱল এই কথাটোহে জোৰ দি কৈছোঁ যে পুৰণি নিয়মৰ দিনত স্বৰ্গদূতবোৰে যি পৰিচৰ্যা কৰিছিল, তেনেকুৱা অৱস্থা এটা আজি নাই। কাৰণ আজি খ্ৰীষ্টীয় বিশ্বাসীসকলক সহায় কৰিবলৈ স্বয়ং ঈশ্বৰেই আত্মাৰূপে খ্ৰীষ্টীয় বিশ্বাসীসকলত নিবাস কৰে। কি সুন্দৰ কথা, কি আশাব্যঞ্জক উৎসাহজনক কথা, নহয়নে বাৰু? স্বৰ্গদূত বুলি কওঁতে আমি ভাল দূতসকলক বুজোঁ। এই স্বৰ্গদূতসকলে ঈশ্বৰৰ সেৱা কৰে। কিন্তু ঈশ্বৰৰ বিদ্ৰোহ কৰা দূত কিছুমানো আছে। এই পতিত দূতবোৰক বাইবেলত আত্মা বুলিয়েই কোৱা হৈছে। শুভবাৰ্তাকেইখনত আমি পঢ়িবলৈ পাওঁ যে প্ৰভু যীশুখ্ৰীষ্টৰ সময়ত বহুতো অসুচী আত্মা আছিল। শাস্ত্ৰত এই অসুচী আত্মাবোৰক ভূতবিলাক বুলি কোৱা হৈছে। আমাক খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰে দিয়া অস্ত্ৰ শস্ত্ৰ আৰু যুদ্ধৰ পোছাক পিন্ধিবলৈ কোৱা হৈছে। আত্মিক যুদ্ধৰ বাবে প্ৰয়োজনীয় সাজ পোছাকবোৰ পিন্ধি ল'বলৈ কোৱা হৈছে। কাৰণ আমি এখন প্ৰচণ্ড যুদ্ধত ভাগ লৈ আছোঁ আৰু এই যুদ্ধখন মাংসিক নহয়, আত্মিক যুঁজ। পাচনি পৌলে বাইবেলত এই বুলি লিখিছে, কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। ইফিচিয়া 6 অধ্যায় 12 পদ। এই পদটো পঢ়িলে আমি এটা কথা বুজি পাওঁ যে শয়তানে তাৰ অনুগামী আত্মাবোৰক অতি সুসংঘবদ্ধভাৱে সজাই ৰাখিছে। শয়তানৰ বাহিনীবোৰৰ জেনেৰেলবোৰ আছে, তাৰ তলত লেফটেনেণ্টবিলাক, তাৰ তলত ছাৰ্জেণ্ট, কৰ্পৰেল আৰু তাৰ তলত সাধাৰণ সৈনিকবোৰ। ঠিক আধুনিক সেনাবাহিনী যেনেকুৱা সংঘবদ্ধ, ঠিক তেনেকৈ শয়তানৰ বাহিনীবোৰো শয়তানে সুশৃংখলভাৱে সজাই ৰখা বুলি আমি ক'ব পাৰোঁ। আৰু আমি ভাবোঁ ঈশ্বৰৰ লগৰীয়া স্বৰ্গদূতবোৰো তেনেদৰে সুসংগঠিতভাৱে ঈশ্বৰে সজাই ৰাখিছে। হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা। আজি এই কথাটো আমি কোনেও হাঁহি উৰুৱাই দিব নোৱাৰোঁ।
আজি মানুহৰ মাজত শয়তানৰ উপাসনাও আৰম্ভ হোৱা আমি শুনিবলৈ পাই আছোঁ। আজি মানুহৰ মাজত বহুতো নতুন নতুন ভাৱধাৰাৰ আৱিৰ্ভাৱ হৈ আছে। বহুতো মানুহে আন মানুহক ভুল পথে লৈ গৈ আছে। শয়তানৰ সংগী আত্মাবোৰে মানুহৰ মাজত নানা ধৰণৰ খেলিমেলি লগাই আছে। আনকি খ্ৰীষ্টীয় সমাজৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি কৰিব ধৰিছে। বহুতো লোকে ক'ব নোৱাৰাকৈয়ে শয়তানৰ লগৰীয়া আত্মাবোৰৰ কবলত সোমাই পৰিছে। ইয়াত পাচনি জোহনে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক বিশেষভাৱে এই কথাখিনি লিখিছে। খ্ৰীষ্টীয় বিশ্বাসীসকলে কেনেদৰে পৰস্পৰক প্ৰেম কৰা উচিত, কেনেদৰে পৰস্পৰক সহায় কৰা উচিত, সেই কথা তেওঁ ইতিমধ্যেই বহলাই কৈছে। কিন্তু তেওঁ আমাক ইয়াত বিশেষ সাৱধানবাণী শুনাইছে। আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰাটো খুব ভাল কথা। কিন্তু আমি লগতে এই কথাও মনত ৰখা উচিত যে আমি এখন মন্দ জগতত বাস কৰি আছোঁ, বিশাল পাপে ভৰা কুটিল জগতত। এই জগতখনে আমাক গ্ৰাস কৰি পেলাব পাৰে, আমাক প্ৰবঞ্চনা কৰি ধ্বংসৰ মুখলৈ টানি লৈ যাব পাৰে। আমি অতিশয় সাৱধান হ'ব লাগে। কেৱল প্ৰেম কৰি থকাটো কেতিয়াবা বিপদজনক হ'ব পাৰে। আমাক ঈশ্বৰৰ বাক্যই সাৱধান কৰি দিছে, আমি যাতে জগতৰ লগত মিলি নপৰোঁ। আমি প্ৰেম কৰোঁতেও সাৱধান হ'ব লাগে। পাচনি পৌলে প্ৰাৰ্থনা কৰিছিল যাতে ফিলিপিয়া লোকসকলৰ প্ৰেম জ্ঞান আৰু সুবিবেচনাতহে উপচি পৰে। অৰ্থাৎ আমি আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰোঁতেও জ্ঞান আৰু সুবিবেচনাৰেহে কৰা উচিত। কোনো এজন লোক আহি নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি ক'লেই আমি তৎক্ষণাৎ বিশ্বাস কৰি লৈ তেওঁৰ সংগ লৈ ল'ব নালাগে। কাৰণ তেওঁ প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসী নহ'বও পাৰে। নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়া সকলো লোকেই প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসী নহ'বও পাৰে। সেইবাবে আমি ভালদৰে চাই চিতি ভাবি চিন্তিহে কোনো মানুহৰ বিশ্বাসত ল'ব লাগে। বহুতো মানুহে আকৌ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ আন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতি থকা প্ৰেমৰ সুবিধা লৈ ঠগাবলৈ চেষ্টা কৰে। এবাৰ এজন প্ৰচাৰকে এটা গীৰ্জাঘৰত খ্ৰীষ্টৰ বাক্য ঘোষণা কৰি উঠাৰ পাছত এজন ডেকা আগবাঢ়ি আহি ক'লে, আপোনাৰ লগত মোৰ অলপ কথা পাতিবলগীয়া আছিল। সেই প্ৰচাৰকজনে ডেকাজনক অকলে এঠাইত বহুৱাই খ্ৰীষ্টৰ শুভবাৰ্তাৰ কথা ক'বলৈ ধৰিলে। ডেকাজনে মন দি শুনি গ'ল। প্ৰচাৰকজনে বাইবেলৰ কিবা এটা পদৰ কথা ক'লে ডেকাজনে নিজে বাইবেল মেলি লৈ পঢ়ি চায়। তেতিয়া ডেকাজনে ক'লে যে তেওঁ খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব খোজে। তেতিয়া সেই প্ৰচাৰকজনে ডেকাজনৰ সৈতে একেলগে আঁঠু লৈ প্ৰাৰ্থনা কৰিলে। ডেকাজনে একেবাৰে চকু পানী টুকি টুকি খ্ৰীষ্টক গ্ৰহণ কৰিলে। তাৰ পাছত দুয়োজন থিয় হ'ল। তেতিয়া প্ৰচাৰকজনে সুধিলে, তুমি ক'ত আছা? খবৰ ভালনে? তেতিয়া ডেকাজনে ক'লে, মই কথাটো ক'বলৈ অলপ বেয়া পাইছোঁ, কিন্তু নক'লেও নহয়। মই এটা হোটেলত আছিলোঁ। মোৰ সকলো বয় বস্তু হোটেলতে আছে, কিন্তু মই হোটেলৰ বিল দিব নোৱাৰাৰ কাৰণে বয় বস্তুবোৰ হোটেলৰ মানুহে ৰাখি থৈছে। মই মাত্ৰ 300 টকাহে দিবলৈ আছে। তেতিয়া সেই প্ৰচাৰকজনৰ মৰম লাগি ডেকাজনক টকা 300 দিলে। আৰু বিপদত পৰা নতুন ভাই এজনক এনেদৰে সহায় কৰিবলৈ পাই তেওঁ খুব ভাল পালে। কিছুদিন পাৰ হৈ গ'ল। প্ৰায় 1.5 মাহমানৰ পাছত বাতৰি কাকতত ফটো ওলাল, সেই ডেকাজনৰ ফটো। ডেকাজনক পুলিচে গ্ৰেপ্তাৰ কৰিছে। সেই ডেকাজনে এনেদৰে বহুতো খ্ৰীষ্টীয় প্ৰচাৰক শিক্ষকক ঠগাই ঠগাই খাই আছিল। খ্ৰীষ্টীয় প্ৰচাৰকসকলক অতি সহজে ঠগাব পাৰি বুলি সেই ডেকাজনে জানিছিল। সেইবাবেই বাইবেলত আমাক কোৱা হৈছে সকলোকে তৎক্ষণাৎ বিশ্বাস কৰি নল'বলৈ। সকলো আত্মাকে বিশ্বাস কৰি ল'ব নালাগে, কিন্তু সেইবোৰ ঈশ্বৰৰ নে শয়তানৰ সেই কথা পৰীক্ষা কৰি চাবলৈ কোৱা হৈছে। পাচনি পৌলে ফিলিপিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰেমত বৃদ্ধি পাবলৈ কৈছে, কিন্তু সেই প্ৰেম জ্ঞান আৰু সুবিবেচনাপূৰ্ণ হ'ব লাগে বুলি কৈছে। আমি আনক প্ৰেম কৰোঁতে সুবিবেচনাৰেহে কৰা উচিত। প্ৰেমপূৰ্ণ ব্যৱহাৰ কৰোঁতে সাৱধানে কৰা উচিত। ইয়াত জোহনে কৈছে, সকলো আত্মাকে বিশ্বাস নকৰিবা, কিন্তু পৰীক্ষা কৰি চাবা। যেতিয়া কোনো মানুহে আনক সুস্থ কৰিব পৰা নাইবা আনক কিবা অলৌকিক বৰ দিব পৰা ক্ষমতা পোৱা বুলি আমি শুনো,
তেতিয়া আমি অহেতুক উত্তেজিত হ'ব নালাগে। কোনো ব্যক্তিৰ যোগেদি কিবা অলৌকিক কাম হোৱা বুলি জানিলেই সেই কাম ঈশ্বৰৰ কাম বুলি আমি ধৰি ল'ব নালাগে। শয়তানেও নানা ধৰণৰ আচৰিত কাম কৰি দেখুৱাব পাৰে, এই বুলি বাইবেলতেই কোৱা আছে। আনকি প্ৰয়োজনত শয়তানে দীপ্তিময় দূতৰ বেগ ধৰে বুলি কোৱা আছে। শয়তানৰ এজেণ্টে আনকি খ্ৰীষ্টীয় প্ৰচাৰকৰ বেগ ধৰি ৰোগী সুস্থ কৰি বা নানা ধৰণৰ অলৌকিক কাম কৰি ফুৰিবও পাৰে। গতিকে আমি তৎক্ষণাত বিশ্বাস কৰি নলৈ পৰীক্ষা কৰি চাব লাগে, সেই কামবোৰ ঈশ্বৰৰ পৰা হোৱা নে শয়তানৰ পৰা হোৱা। কাৰণ জগতত বহুতো ভাৰিকোৱা ভাৱবাদী ওলাল। ভাৰিকোৱা ভাৱবাদীবোৰ ভুৱা শিক্ষক। এই ভাৰিকোৱা ভাৱবাদীবিলাকে ভুল কথা শিকাই মানুহক অপথে লৈ যায়। আজি আমি ভুৱা শিক্ষকৰ পৰা সাৱধানে থকা উচিত। শাস্ত্ৰত যিখিনি কথা কোৱা আছে তাতকৈ অধিক কথা কোৱা শিক্ষকৰ পৰা আমি সাৱধান হ'ব লাগে। কোনো এজন লোক আহি প্ৰভু প্ৰভু বুলি কথা ক'লেই আমি তৎক্ষণাত গ্ৰহণ কৰি ল'ব নালাগে। সেই মানুহজনে বাইবেলসন্মত শিক্ষা দিয়ে নে নাই সেই কথা আমি পৰীক্ষা কৰি জানি ল'ব লাগে। হাতত প্ৰকাণ্ড বাইবেল লৈ ফুৰা লোক হ'লেই বাইবেলৰ পৰা প্ৰকৃত অৰ্থত শিক্ষা দিয়া লোক নহ'বও পাৰে। কাৰণ শয়তানেও দীপ্তিময় দূতৰ বেগ ধৰিব পাৰে। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, তোমালোকে ঈশ্বৰৰ আত্মাক ইয়াৰে জানিব পাৰা, যীশুখ্ৰীষ্ট যে মাংসত আহিল, ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে সেই সকলো আত্মা ঈশ্বৰৰ। আমি ঈশ্বৰৰ আত্মা কেনেদৰে চিনি পাব পাৰোঁ? যোহনে আমাক উপায়টো ইয়াতে দি দিছে। প্ৰভু যীশু মানুহৰূপে এই জগতলৈ আহিছিল বুলি স্বীকাৰ কৰা আত্মাই ঈশ্বৰৰ আত্মা। প্ৰভু যীশুৱে প্ৰায় 2000 বছৰ আগতে মানুহৰূপে জন্মগ্ৰহণ কৰিছিল। আৰু সেইটো মূল কথা, তাতেই আৰম্ভণি। প্ৰভু যীশুৱে বৈতলেহেমত জন্ম লৈছিল। তেওঁ মানুহৰূপে জন্ম লৈছিল। কালবাৰীৰ ক্ৰুচ আৰু তেওঁৰ খালী কবৰ অৰ্থহীন যদিহে প্ৰভু যীশুৱে মানুহৰূপে জন্মই লোৱা নাছিল। যদিহে তেওঁ নিজৰ বিষয়ে কৰা দাবীবোৰ সত্য নহয়, তেন্তে বাকী সকলো কথা অৰ্থহীন। যদিহে তেওঁ নৰৰূপী ঈশ্বৰ নহয়, তেন্তে বাকী সকলো কথা অৰ্থহীন। ভুৱা শিক্ষকসকলক আমি চিনি পাব পাৰোঁ, কাৰণ ভুৱা শিক্ষকবোৰে প্ৰভু যীশুৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে। প্ৰভু যীশুক ঈশ্বৰ বুলি মানি নলয়। তেওঁলোকে অৱশ্যে প্ৰভু যীশুৰ বিষয়ে সুন্দৰ সুন্দৰ কথাই কয়। তেওঁবিলাকে প্ৰভু যীশুৰ মানৱীয় দিশটোৰ কথা হয়তো বহলাই কয়। হয়তো প্ৰভু যীশু এজন নিৰ্ভীক সমাজ সংস্কাৰক বুলি প্ৰশংসা কৰি কয়, এজন প্ৰখৰ বুদ্ধিসম্পন্ন ধৰ্মপ্ৰচাৰক বুলি কয়, বা হয়তো ঈশ্বৰৰ প্ৰতি থকা বিশেষ চিন্তাৰে উদ্বুদ্ধ লোক বুলি কয়। হয়তো ঈশ্বৰ সম্বন্ধে তেওঁ বহুতো কথা জনা বুলিও বহুতো লোকে মানি লয়। প্ৰভু যীশুক তেওঁলোকে হয়তো ছুপাৰষ্টাৰ বুলিও কয়। তেওঁলোকে প্ৰভু যীশুৰ বিষয়ে খুব ভাল ভাল কথা ক'ব পাৰে। কিন্তু প্ৰভু যীশু যে মানুহ ৰূপত অহা ঈশ্বৰ, সেই কথাটো এই ভুৱা শিক্ষকসকলে কেতিয়াও মানি নলয়। প্ৰিয় শ্ৰোতা, পাচনি যোহনে তেওঁ লিখা শুভবাৰ্তাখনত বাক্যৰ কথা কৈছে। বাক্য, এই বাক্য বাৰু কোন? এই বাক্য স্বয়ং ঈশ্বৰ। এই বাক্য সকলোৰে সৃষ্টিকৰ্তা। পাচনি যোহনে লিখিছিল, আদিতে বাক্য আছিল, আৰু সেই বাক্য ঈশ্বৰে সৈতে আছিল, আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। সেই বাক্য মাংস হ'ল, অৰ্থাৎ মানুহ ৰূপত আহিল। ক'ত? বৈতলেহেমত। প্ৰভু যীশুখ্ৰীষ্টৰ নৰৰূপ ধাৰণৰ জৰিয়তে সেই বাক্য মাংস হ'ল। প্ৰভু যীশুখ্ৰীষ্ট তাতেই জন্মিল, বৈতলেহেমত। তেওঁ মাংস ৰূপত অহা বাক্য। তেওঁ মানুহ ৰূপত অহা ঈশ্বৰ। তেওঁ অনাদি অনন্ত। কিন্তু ভুৱা শিক্ষকসকলে এই কথাটো মানি ল'বলৈ টান পায়। প্ৰভু যীশু যে নৰৰূপত অহা ঈশ্বৰ, সেই কথাটো তেওঁলোকে গ্ৰহণ নকৰে। পাচনি যোহনৰ দিনতেই গ্নষ্টিক বুলি কিছুমান লোক ওলাইছিল। এই গ্নষ্টিকবোৰে প্ৰভু যীশুৰ বিষয়ে কিছুমান ভুল কথা মানুহবোৰৰ মাজত প্ৰচাৰ কৰিছিল, মানুহবোৰক শিকাইছিল। সেই গ্নষ্টিকবোৰৰ শিক্ষাৰ পৰা সাৱধান কৰি দিবলৈকে আচলতে
পাচনি জোহনে এই কথাবোৰ লিখিব লগা হৈছিল। বাইবেলে আমাক শিকায় যে প্ৰভু যীশুখ্ৰীষ্ট ঈশপুত্ৰ। তেওঁৰ জন্ম আছিল অলৌকিক। তেওঁৰ ক্ৰুচীয় মৃত্যু আছিল মানৱৰ মুক্তিৰ অৰ্থে, আৰু তেওঁ তৃতীয় দিনা পুনৰ কবৰৰ পৰা জি উঠিছিল, কাৰণ তেওঁ আছিল স্বয়ং ঈশ্বৰ। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। প্ৰভু যীশু এই জগতলৈ আহিছিল মানৱক উদ্ধাৰ কৰিবলৈ, মানুহৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ। মানুহৰ মুক্তিৰ বাবে কৰিবলগীয়া সকলোখিনি তেওঁ কৰিলে ক্ৰুচৰ ওপৰত। তেওঁ আমাৰ অপৰাধৰ নিমিত্তে সমৰ্পিত হ'ল আৰু ক্ৰুচত আমাৰ অপৰাধৰ শাস্তি তেওঁ ল'লে, আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আৰু তৃতীয় দিনা তেওঁ উঠিল, মৃত্যুক জয় কৰি পুনৰুত্থিত হ'ল আমাৰ ধাৰ্মিকতাৰ অৰ্থে। সেয়েহে তেওঁক গ্ৰহণ কৰি আমি আমাৰ সকলো পাপ অপৰাধৰ পৰা ক্ষমা লাভ কৰিব পাৰোঁ আৰু তেওঁৰ ধাৰ্মিকতা আমাৰ ধাৰ্মিকতা ৰূপে আমি লাভ কৰোঁ। আজি আমি তেওঁক মাত্ৰ গ্ৰহণ কৰি ঈশ্বৰে বিনামূল্যে আগবঢ়োৱা সেই পৰিত্ৰাণৰ সুবিধা গ্ৰহণহে কৰিব লাগে। সেই কাম বাৰু আপুনি কৰিছেনে প্ৰিয় শ্ৰোতা? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পাচনি জোহনৰ সময়ত এটা ভুৱা মতবাদৰ প্ৰচলন হ'ব ধৰিছিল যে যীশুখ্ৰীষ্ট মানুহ ৰূপত জন্মলৈ অহা নাছিল। সেই মতবাদটোৰ বিৰুদ্ধে বুজাই ক'বৰ বাবে এই পত্ৰখনত জোহনে যথেষ্ট গুৰুত্ব দি লিখিছে। জোহনে অতি স্পষ্টভাৱে কৈছে যে কোনো আত্মা ঈশ্বৰৰ হয় নে নহয় সেইটো চিনি পোৱাৰ উপায় হৈছে এয়ে যে যীশুখ্ৰীষ্ট মাংসৰূপ জন্মলৈ পৃথিৱীলৈ আহিছিল বুলি স্বীকাৰ কৰা আত্মা ঈশ্বৰৰ আত্মা বুলি আমি বুজি পাব লাগে। কাৰণ যীশুখ্ৰীষ্ট সঁচাকৈ মানুহৰূপে জন্মলৈ পৃথিৱীলৈ আহিছিল। বিভিন্নজন তেওঁৰ সংস্পৰ্শলৈ আহিছিল। জোহন নিজে তেওঁৰ লগত আছিল। তেওঁৰ সকলো কাৰ্যকলাপৰ জোহন দেখা সাক্ষী আছিল। প্ৰভু যীশু 100% ঈশ্বৰ হৈও 100% মানুহ হিচাপে জন্মগ্ৰহণ কৰিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্যবোৰ যাতে প্ৰত্যেকে নিজৰ হৃদয়ত প্ৰভু ৰাখি যাতে সেই বাক্যবোৰ তেওঁলোকে সেইমতে চলি যাব পাৰিব তেনে তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু যাতে যি প্ৰেমৰ কথা আমি শিকিলোঁ সেই প্ৰেম যাতে তেওঁলোকে আনক নিস্বাৰ্থভাৱে কৰিব পাৰিব আৰু তোমাৰ সন্তান হোৱাৰ সেই পৰিচয় যাতে তেওঁলোকে দিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আজ্ঞাবোৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পাচনি জোহনে প্ৰথম জোহন 4 অধ্যায়ত কাৰ বিষয়ে সতৰ্কবাণী শুনাইছে? অপশ্যন এ অবিশ্বাসী, অপশ্যন বি খ্ৰীষ্টাৰী, অপশ্যন চি ভুৱা শিক্ষক, অপশ্যন ডি পাপী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।